তোমালোক সকলোকে প্ৰথম মই মোৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক মৰম যাচিছোঁ। ইয়াত থিয় হৈয়ে মনটো ভাল লাগি গৈছে। প্ৰথম যেতিয়া চৌহদত সোমাই আহিছোঁ, মই কৈছোঁৱে যে একদম আশ্ৰম এখনত সোমোৱা যেন লাগিছে। মোৰ অলপ হিংসাই লাগি গৈছে। ইমান ধুনীয়া এটা চৌহদ, ইমান সুন্দৰ সেউজীয়া গছ গছনি, আৰু এনেকুৱা যে ঘাঁহনি থকা বিদ্যালয় চৌহদত এখন খেলপথাৰ পাবলৈ নাই। আমি গুৱাহাটীততো দেখাই নাপাওঁ। ইয়াত মনটো এনেই সজীৱ হৈ যায়, মানে খুব পৰিষ্কাৰ বায়ু বতাহ আমি ইয়াতে সেৱন কৰোঁ। গতিকে তোমালোকে ইমান সুন্দৰ পৰিৱেশত ইয়াত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাইছা, আচলতে তোমালোকক ভাগ্যৱান বুলিয়ে ভাবিছোঁ মই। আৰু তোমালোকৰ এনেই সৰু ল'ৰা ছোৱালীৰ মুখবিলাক দেখিলেই মোৰ এনেও মনটো ভাল লাগি যায়, সকলোৰে ভাল লাগি যায়। আৰু জাতীয় বিদ্যালয় এখনত আহি পেলাই এনেকুৱা পৰিৱেশ দেখিলে মনটো আৰু বেছি ভাল লাগি যায়। কালি মই তিনিচুকীয়ালৈ আহিলোঁ। এইখন বোধহয় পঞ্চম ষষ্ঠখন 6খন স্কুললৈ মই গ'লোঁ, আৰু প্ৰত্যেক বিদ্যালয়তে গৈ মন ভৰি গৈছে, খুব ভাল লাগিছে। এতিয়া তোমালোকৰ ছাৰ বাইদেউসকলে বিভিন্ন ধৰণে শিক্ষা প্ৰদান কৰি আছে। ভালকৈ তোমালোকে পঢ়িবা, ভালকৈ পঢ়িবা। পাঠ্যপুথিত যিবিলাক কথা আছে সেইবিলাক পঢ়িব লাগিবই। মই তাৰ বাহিৰে দুটামান কথা ক'ব খুজিছোঁ যে আমি যে জাতীয় বিদ্যালয় আৰম্ভ কৰিলোঁ আজিৰ পৰা প্ৰায় 32 বছৰ আগত, মই নিজে এজন ডাক্তৰ, আৰু তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীৰে ডাক্তৰ। আচলতে মেডিকেল কলেজত মই শিক্ষকতাও কৰিছিলোঁ, আৰু আমাৰ মৰাণ নগৰীয়া কয় বেজী দিয়া ডাক্তৰ বুলি কয়, নহ'লে ডক্টৰেট থাকে নহয় ইউনিভাৰ্চিটিবিলাকৰ। গতিকে এখেতে মোক পৰিচয় কৰিলে, কয় যে এখেত কিন্তু ডাক্তৰ, বেজী দিয়া ডাক্তৰ। সৰু ল'ৰা ছোৱালী বেজী বুলি ক'লে ভয়ে খায়। তোমালোক বাৰু ডাঙৰেই হৈছা। এতিয়া মই সৰু ল'ৰা ছোৱালীৰ লগতে আচলতে মোৰ গোটেই জীৱনটো কটোৱাৰ নিচিনা হৈছে। মই ৰোগী হিচাপে সৰু ল'ৰা ছোৱালীক চাইছোঁ, আৰু এতিয়া জাতীয় বিদ্যালয় আৰম্ভ হোৱাৰ পৰা তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীৰ লগতে আচলতে জীৱনটো কটোৱা বুলি ক'ব পাৰি। আৰু সেই কথাটোলৈ মই সদায় খুব সুখী। এতিয়া কথা হ'ল, আমি জাতীয় বিদ্যালয় যে কৰিছোঁ, কেইটামান কথা তোমালোকে জানাই, বহুতে উপলব্ধিও কৰা। প্ৰথম কথা হৈছে যে আমি নিজৰ ভাষাটোতে শিক্ষা গ্ৰহণ কৰিছোঁ, মাতৃভাষাত। এই মাতৃভাষা কাৰোবাৰ কাৰণে অসমীয়া, কাৰোবাৰ কাৰণে বড়ো ভাষা হ'ব পাৰে, কাৰোবাৰ কাৰণে মিচিং ভাষা হ'ব পাৰে। এই ভাষাবিলাক যেতিয়া এটা শিক্ষা দিব পৰা পৰ্যায়লৈ উন্নীত হয়, তেতিয়া সেই শিক্ষাৰ মাধ্যম হিচাপে সেইটো গ্ৰহণ কৰাটো আটাইতকৈ ভাল। গতিকে আমাৰ পৰিৱেশত অসমীয়াটোৱে আমাৰ মাতৃভাষা। এতিয়া আমি যে মাতৃভাষাতেই পঢ়িছোঁ, কিয় পঢ়িছোঁ এইটো তোমালোকে এতিয়া জনা ভাল। এইকাৰণে জনা ভাল, তোমালোকে আৰু 10জনক এই কথাটো ক'ব লাগে যে অসমীয়া কিবা সাংঘাতিক আৱেগত আমি অসমীয়া মানুহ, অসমীয়া জাতীয়তাবাদ, এনেকুৱা ধৰণৰ কথাবিলাকতো আছেই। মূল কথাটো হৈছে যে পৃথিৱীৰ সকলো উন্নত দেশতেই ল'ৰা ছোৱালীয়ে নিজৰ ভাষাত শিক্ষা গ্ৰহণ কৰে। আমি ডাঙৰ ডাঙৰ দেশবিলাকৰ, উন্নত দেশবিলাকৰ নাম শুনিছোঁ, জাপান, জাৰ্মান, ফ্ৰান্স, আৰু তেনেকৈ বিভিন্ন দেশ। ক'তো এটা বিদেশী ভাষা এটাৰ আলমত শিক্ষা গ্ৰহণ নকৰে। এতিয়া আমেৰিকাত বা ইংলেণ্ডততো ইংৰাজী ভাষাটো তেওঁলোকৰ মাতৃভাষা, গতিকে তাততো ইংৰাজীত শিক্ষা গ্ৰহণ হয়েই। জাৰ্মানী, ফৰাচী, ফ্ৰান্স, চবতে, ৰাছিয়া। কিয় পঢ়ায়? এইকাৰণে পঢ়ায় যে নিজৰ ভাষাত শিকিলেহে, মই মাৰ মুখৰ পৰা, দেউতাৰ মুখৰ পৰা, ঘৰখনত যিটো ভাষা মই শিকিলোঁ সৰুৰ পৰা। আমিতো অ ক খ লিখিবলৈ শিকাৰ আগতে আমি সুন্দৰকৈ বাক্যবিলাক ক'ব পাৰোঁ, আখৰ তেতিয়ালৈকে চিনিয়ে নাপাওঁ। 3 বছৰ, 2.5 বছৰ, 3 বছৰ কথা ক'ব পাৰে ল'ৰা ছোৱালী, সিহঁতে অ ক খ চিনি নাপায়। তাৰমানে এই ভাষাটো আমি ইতিমধ্যে আয়ত্ব কৰি দিলোঁ। গতিকে মই যেতিয়া স্কুললৈ গৈ গণিত শিকিম, বিজ্ঞান শিকিম, সমাজ বিজ্ঞান শিকিম, যদি বেলেগ এটা ভাষাৰ জৰিয়তে শিকিবলগীয়া হয়, কি হ'ব লাগিব? সেই ভাষাটো প্ৰথমতে তোমালোকে ইংৰাজী ভাষাটো যদি ধৰোঁ, আমি ভাষাটো ABCD শিকি, বানান, গ্ৰামাৰ, ব্যাকৰণ শিকি মেলি, ভাষাটো প্ৰথম শিকি, সেই ভাষাটোত ভেজা দি আমি আকৌ বিজ্ঞান শিকিব লাগিব। একেবাৰে অদৰকাৰী কথা আৰু অবৈজ্ঞানিক কথা, অলাগতিয়াল কথা। সেইকাৰণে উন্নত দেশত এই কামটো নকৰে। আমাৰ দেশত মানুহৰ এটা ধাৰণা সোমাইছে যে ইংৰাজী মাধ্যম নল'লে আৰু জীৱনটো মিছা, আমাৰ শিক্ষা দীক্ষা আহৰণ কৰিব নোৱাৰিম, এই গোটেই কথাটো মিছা। মই এনেকৈ নকওঁ যে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাক বেয়া হ'ব, সেইটো বুলিও মই নকওঁ। কিন্তু তোমালোকৰ বা মাতৃভাষা মাধ্যমত পঢ়িলে ভৱিষ্যতৰ কাৰণে তোমালোকৰ এটা মজবুত এটা ভেটি তৈয়াৰ হ'ব।
আৰু আমি জানোৱেই যে ঘৰ এটা যদি আমি নিৰ্মাণ কৰিব লাগে মজবুত খুঁটাকেইটা ভাল হ'ব লাগিব, ভেটিটো মজবুত হ'লেহে আমি পিছত ওপৰলৈ গৈ থাকিব পাৰিম। সেইটো হ'ল মূল কথা। আৰু আমাক শিক্ষানীতিও শেহতীয়াকৈ কৈছে যে মাতৃভাষাতে শিক্ষা গ্ৰহণ হ'ব লাগে। গতিকে মই এই কথাটো তোমালোকক এইকাৰণেই কৈছোঁ যে এই বিশ্বাসটো তোমালোকে মনত সদায় ৰাখিব লাগিব যে আমি এটা ভাল কাম কৰিছোঁ, এটা সঠিক পথত আমি শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু ভাষা হিচাপে ইংৰাজী ভাষাটো আমি ভালকৈ শিকিব লাগিব, সেইটো বেলেগ কথা। কাৰণ অলপ যেতিয়া তোমালোকে ডাঙৰ হ'বা, ওপৰৰ ক্লাছত যাবা, 11, 12 বা ডিগ্ৰী কোৰ্চ স্নাতক মহলাত ইংৰাজী মাধ্যমত, তাতেও অসমীয়া মাধ্যমত পঢ়াৰ সুবিধা আছে আজিকালি। তাৰ লগতে আৰু অন্যান্য বহুত পুথি কিতাপ পত্ৰ পঢ়িব লাগিব, সেইবিলাক ইংৰাজীত ভালকৈ পঢ়িব লাগিব। ইংৰাজী সাহিত্য পঢ়িব লাগিব, অসমীয়া সাহিত্য পঢ়িব লাগিব। তাৰ কাৰণে ইংৰাজী ভাষাটো আমি ভালকৈ শিকিব লাগিব। ভাষা হিচাপে ইংৰাজী ভালকৈ, আৰু মাধ্যম হিচাপে আমাৰ নিজৰ ভাষা। এই দুটা মূল কথা। আৰু আমি এই কথালৈ গৌৰৱ কৰোঁ যে আজি 30-32 বছৰত অসমত যিমানখিনি জাতীয় বিদ্যালয় হৈছে, ইয়াৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈছে ইতিমধ্যে, তেওঁলোকে অসমতেই নহয়, ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ সকলো ঠাইৰ ভাল ভাল উচ্চ শিক্ষানুষ্ঠানত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। ভাল ভাল প্ৰতিষ্ঠানত চাকৰি কৰি আছে। তোমালোকে IIT নাম শুনিছা, IIM, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, দিল্লী, বিশেষকৈ আমাৰ যিখিনি ওপৰৰ ক্লাছৰ ছাত্ৰ ছাত্ৰী আছে তোমালোকেতো জানাই। ভাৰতবৰ্ষৰ IISc, যিটো বেংগালুৰুৰ ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ যিটো শিক্ষা প্ৰতিষ্ঠান, এই সকলোবিলাক শিক্ষানুষ্ঠানত বিদেশৰ অতি নাম জ্বলা যিবিলাক শিক্ষানুষ্ঠান আছে, বিশ্ববিদ্যালয় আছে, জাতীয় বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰী তাত অধ্যয়ন কৰি আছে। এই কথাটো প্ৰমাণ কৰিছে যে আমি এই যিটো যাত্ৰা আৰম্ভ কৰিছিলোঁ, এই যাত্ৰাৰে গৈ পেলাই বিশ্ব জয় কৰিব পাৰি। পৃথিৱীৰ যিকোনো স্থানত বুকু ফিন্দাই খুব আত্মবিশ্বাস লৈ কাম কৰিব পাৰি। তোমালোকে সেই মনোবলটো ৰাখিব লাগিব, বিশ্বাসটো ৰাখিব লাগিব। আৰু আমি এই যে মাজীৰ নিজৰ ভাষাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছোঁ, তাৰ লগতে আমি কি কৰিছোঁ, নিজৰ ভাষাটোৰ চৰ্চা কৰিছোঁ, নিজৰ সংস্কৃতিৰ চৰ্চা কৰিছোঁ। আৰু সেইটো খুব দৰকাৰী কথা। মই মাক পাহৰি যাওঁ, মই যদি মোৰ মাতৃভাষা পাহৰি যাওঁ, ঘৰৰ ভেটিটো, ঘৰখন যদি পাহৰি যাওঁ, নিজৰ গাঁওখন যদি পাহৰি যাওঁ, এনে যদি ওপৰে ওপৰে ভাহি ফুৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে মোৰ একো পৰিচয় নাথাকিব। মই বহুত লাখ টকা দামৰ চাকৰি কৰিব পাৰোঁ, বহুত কোটি টকাৰ ব্যৱসায় কৰিব পাৰোঁ, কিন্তু মোৰ যদি মাটিৰ লগত সম্পৰ্ক নাথাকে, শিপাৰ লগত যদি সম্পৰ্ক নাথাকে, মই এজন ভাল মানুহ হ'ব নোৱাৰোঁ। আৰু এই যে গছবিলাক দেখিছা, ওখ ওখ গছবিলাক, এই গছবিলাকৰ শিপাবিলাক যিমান দলৈকে যাব, যিমানে গভীৰ হ'ব, গছবিলাক সিমানে ওপৰলৈ গৈ থাকিব। আমাৰ জীৱনৰ কথাটো তেনেকুৱা। আমি শিপাৰ লগত সম্পৰ্ক ৰখা কোৱা বাদে নিজৰ ভাষা, সংস্কৃতি, ঐতিহ্যৰ লগত সম্পৰ্ক ৰখা। আৰু মই এই কথাটো আশা কৰোঁ তোমালোকৰ পৰা যে গোটেই অসমত আজিৰ তাৰিখত অন্ততঃ 6 লাখ ছাত্ৰ ছাত্ৰী, জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে অসমীয়া মাধ্যমত। ভালকৈ বিষয়বিলাক শিকাৰ লগতে আমাৰ নিজৰ থলুৱা মাত কথা, সংস্কৃতি সকলোবিলাক চৰ্চা হৈছে। আমি বিভিন্ন দিৱসবিলাক উদযাপন কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে অসমখনক, ভৱিষ্যতে দেশখনক আৰু বিশ্বৰ ক্ষেত্ৰতো বিভিন্ন ক্ষেত্ৰত তোমালোকে নেতৃত্ব দিব লাগিব। ভাল ছাত্ৰ হিচাপে ভাল এজন শৈক্ষিক ব্যক্তি হ'ব লাগিব, শিক্ষা ক্ষেত্ৰত তোমালোকে আগবাঢ়িব লাগিব, ৰাজনীতিৰ ক্ষেত্ৰত নেতৃত্ব দিব লাগিব, সাহিত্যৰ ক্ষেত্ৰত সাহিত্য সৃষ্টি কৰিব লাগিব, গান, সংগীত, খেল ধেমালি, চিত্ৰ, ভাস্কৰ্য সকলো ক্ষেত্ৰতে, সমাজৰ সকলো ক্ষেত্ৰতে যদি নেতৃত্ব দিব লাগে, এই শিপাৰ লগত সম্পৰ্ক থকা ল'ৰা ছোৱালীবিলাকেহে পাৰিব। আৰু মই এই কথাটো গভীৰভাৱে বিশ্বাসী। আমাৰ যিবিলাক ল'ৰা ছোৱালী ওলাই গৈছে আজি সমাজত বিভিন্ন ক্ষেত্ৰত, তেওঁলোকে বক্তৃতানুষ্ঠান হওক, আলোচনা হওক, আমি টিভিৰ চেনেলবিলাকতো দেখা পাওঁ। আমাৰ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কেইবাগৰাকী আছে, যিসকলক আজিকালি টিভিৰ চেনেলবিলাকতে সদায় যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত মাতে। এইটো কিয় হৈছে? যে আমাৰ বিদ্যালয়বিলাকত সেই পৰিৱেশটো আছে, সেই চৰ্চাটো হৈছে। আৰু এইখিনি কথা আৰু এটা কথাৰ কাৰণে দৰকাৰ। আজিকালি কেৱল ভাল নম্বৰ পাই, এখন মাৰ্কশ্বিট পালেই ভাল চাকৰি কৰা বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যোৱাত সুবিধা নহয়। বহুত নম্বৰ পাব পাৰোঁ, কিন্তু লগতে আমি দেশ বিদেশৰ খবৰ ৰাখিব লাগিব। মোৰ চৌপাশৰ সমাজখনত কি হৈছে খবৰ ৰাখিব লাগিব। এই অঞ্চলৰ স্বকীয় বৈশিষ্ট্য কি, সংস্কৃতি কি, সেই কথাবিলাক জানিব লাগিব। দেশ বিদেশৰ খবৰৰ কাৰণে বাতৰি কাকত পঢ়িব লাগিব, বেলেগ বেলেগ কিতাপ পঢ়িব লাগিব। কাৰণ আজিকালি যিবিলাক ইণ্টাৰভিউ হয়, সাক্ষাৎকাৰ হয় বিভিন্ন ক্ষেত্ৰত, ওপৰত চাকৰি বাকৰি বা বিভিন্ন কাৰণত, মাৰ্কশ্বিটখন পিছত থৈ দিয়ে, পিছলৈ থৈ দিয়ে। আগতে তোমাক সুধিব যে ইৰাণৰ যে আৰু ইজৰাইল আমেৰিকাৰ যে যুদ্ধখন হৈ আছে, তুমি জানা নাজানা?
আমি যদি একো মাতিব নোৱাৰে তোমালোকে, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে মাৰ্কশ্বিটখন নাচায়েই। ভাৰতবৰ্ষত যে অসমত শেহতীয়াকৈ যে নিৰ্বাচনটো হ'ল, কোন দলে চৰকাৰ গঠন কৰিলে? অসমীয়া সাহিত্যতনো জ্ঞানপীঠ কোনে পাইছে? সাহিত্য একাডেমি এইবাৰ কোনে পাইছে? বিভিন্ন ধৰণৰ কথা, জুবিন গাৰ্গৰ কথাও সুধিব, তাতে ভূপেন হাজৰিকাৰ কথাও সুধিব, লক্ষ্মীনাথ বেজবৰুৱাৰ কথাও সুধিব, ভাৰতবৰ্ষৰ আব্দুল কালামৰ কথাও সুধিব। সেইকাৰণে সকলো দিশত আমি মনটো সজাগ কৰি ৰাখিব লাগিব, তেতিয়াহে এজন পৰিপূৰ্ণ মানুহ হ'ব পাৰি। আৰু ভৱিষ্যতৰ কাৰণে কি কৰিব লাগিব? আমি এটা সপোন দেখিব লাগিব যে আমি জীৱনত এই কামটো কৰিম। সকলোৱে 90%, 100% নাপায়, কিন্তু সকলোকে আমাক দৰকাৰ আছে সমাজখনত। এজন ভাল শিক্ষাবিদৰ দৰকাৰ আছে, ভাল এজন খেলুৱৈৰ দৰকাৰ আছে, ভাল এজন কৃষকৰ দৰকাৰ আছে, শ্ৰমিকৰ দৰকাৰ আছে, ভাল এজন মিস্ত্ৰী এজনৰ দৰকাৰ আছে। গতিকে কোনোবাই নম্বৰ কম পালে বোলে জীৱনটো মিছা, এনেকুৱা কথা নহয়েই। বেলেগ পঢ়াত মোৰ নম্বৰ কম হৈছে, কিন্তু বেলেগ এটা দিশত বা সাংঘাতিক পাৰ্গত। তেনেকুৱা পৃথিৱীৰ বহুত বিখ্যাত মানুহ আছে, পঢ়াশালীত তেওঁলোক খুব সাংঘাতিক সবল নাছিল, কিন্তু ভৱিষ্যত জীৱনত তেওঁলোকে বহুত সফল হৈছে। অসংখ্য এনেকুৱা উদাহৰণ দিব পাৰোঁ মই। সেইকাৰণে তোমালোকে মুকলি মন লৈ এই সুন্দৰ পৰিৱেশত ছাৰ বাইদেউসকলৰ সহযোগত ভৱিষ্যতৰ জীৱন গঢ়িব পাৰিবা, ভালকৈ আগবাঢ়িব পাৰিবা। আৰু কালি এখন এটা মৰাণ ছাত্ৰ সন্থাৰ মিটিঙতো মই কৈছোঁ, তোমালোকে আব্দুল কালামৰ নাম সকলোৱে শুনিছা, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল, শুনিছা নাই? সকলোৱে শুনিছে। তেওঁ এটা বৰ সুন্দৰ কথা কৈছে, মই নিজেও সেই কথাটো ভাল পাওঁ। আমি যে সপোন দেখোঁ, ৰাতি শুই থাকোঁতে সপোন দেখিলোঁ, ৰাতিপুৱা উঠি অলপ অলপ মনত থাকিল, বাকীখিনি পাহৰি গ'লোঁ দুপৰীয়ালৈকে। তেওঁ কৈছে যে সেই সপোনক আচল সপোন নহয়। আচল সপোন হৈছে আমি এই জাগি থাকি চকু মেলি থাকোঁতে যিবিলাক সপোন দেখোঁ, সেইবিলাকহে আচল সপোন। চকু মেলি সপোন দেখাটো কি সপোন? ভৱিষ্যতে মই অমুক কৰিম, মই এজন বিজ্ঞানী হ'ম, ভৱিষ্যতে এজন মই ভাল খেলুৱৈ হ'ম, ভৱিষ্যতে এজন মই ভাল ব্যৱসায়ী হ'ম, সেইবিলাক হৈছে সপোন। সেইটোৱে কৈছে যে যি কথাটোৱে, যি সপোনে তোমাক শুবলৈ নিদিয়ে মানে তুমি যদি খুব গভীৰভাৱে কথাটো ভাবি থাকা, অমুকটো হ'ম, তাৰে কাৰণে কি কি কৰিব লাগিব, তোমাৰতো টোপনি নাহে। তেতিয়া ৰাতি 11 বজাত 12 বজাতো মনত পৰিব যে মই এই পৰীক্ষাটো দিম, প্ৰতিযোগিতামূলক পৰীক্ষাত তাতো উত্তীৰ্ণ হ'বই লাগিব। খুব যদি চিৰিয়াছলি কৰা কামটো, গভীৰভাৱে যদি কৰা, তোমাৰ টোপনি ক্ষতি হ'ব। সেই কথাটোৱে কৈছে, যিটো সপোনে তোমাক শুবলৈ নিদিয়ে সেইটোহে আচল সপোন। আৰু সেইটো কথা কৰাৰ কাৰণে একাগ্ৰতা লাগিব, নিষ্ঠা লাগিব। আৰু মই এইটো কথা সদায় কওঁ, বিশ্বাসো কৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক খুব ভাল। তোমালোক যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত আছা, সকলো ল'ৰা ছোৱালীয়ে ভাল, সকলোৰে সম্ভাৱনা আছে। কোনোবা বেছি চোকা, কোনোবা কম চোকা, পৰীক্ষাৰ নম্বৰত সেইবিলাক ওলায়, অলপ তাৰতম্য থাকিব পাৰে, কিন্তু তাৰ কাৰণে জীৱনটো যে অলপ নম্বৰ কম পালে জীৱনটো মোৰ কি কৰি খাম, এনেকুৱা কোনো কথাই নহয়। অসংখ্য উদাহৰণ আছে, মই ইমান দীঘলীয়া কথা নকওঁ ইয়াত। সেইকাৰণে সেই বিশ্বাসটো ৰাখি তোমালোকে, কেৱল এটাই অনুৰোধ, এই সময়খিনি তোমালোকে অভাৱত যাতে নষ্ট নকৰা। অভাৱত নষ্ট নকৰা মানে মই কোৱা নাই যে অকল পাঠ্যপুথি, কিতাপ পঢ়া, পৰীক্ষা দিয়া, স্কুললৈ অহা যোৱা, সেইটো নহয়। আবেলি সময় উলিয়াই খেলিবও লাগিব, ভাল এখন চিনেমা এখনো চাব লাগিব, পাৰিলে মা দেউতাৰ লগত। মোবাইলটো আজিকালি তোমালোকে চোৱাই, চবেই প্ৰায়ভাগেই চোৱা। মোবাইলটোৰ যাতে সৎ ব্যৱহাৰ হয়। মোবাইলে যদি আমাৰ সময়টো লৈ যায়, তোমালোকে যে পঢ়া সময়, সেই সময়টো আৰু ঘূৰি নাহে। এই ভাৰতবৰ্ষত এই কথাটো ওলাইছে হিচাপ কৰি যে আমাৰ কম বয়সৰ ল'ৰা ছোৱালীবিলাকে দৈনিক গড় হিচাপত প্ৰায় 4 ঘণ্টা সময় মোবাইলত সময় নষ্ট কৰে। 4 ঘণ্টাকৈ যদি 24 ঘণ্টাত গুচি যাব লগা হয়, তুমি গণিত শিকিবলৈ, বিজ্ঞান শিকিবলৈ, বাহিৰা এখন গল্পৰ কিতাপ পঢ়িবলৈ, আলোচনী পঢ়িবলৈ, বাতৰি কাকত পঢ়িবলৈ সময় ক'ত থাকিব? সেই যোৱা সময় মই বোলে নহয়, মই নতুনকৈ আকৌ এডমিশ্যন লওঁ স্কুলখনত, গৈ আকৌ নতুনকৈ এবাৰ মেট্ৰিক পৰীক্ষা দিওঁ, সেইটোতো নহ'ব। সেইকাৰণে এই সময়খিনি মোবাইলটোৰ পৰা একেবাৰে আঁতৰি থাকিব পাৰিলে সাংঘাতিক ভাল কথা, এক উৎকৃষ্ট কথা। আৰু কিন্তু মই যদি যিসকলে পাৰে মোবাইল বাদ দিব পাৰে, তেওঁলোকে কিন্তু পিছত অনুভৱ কৰিব যে এটা সময়ত মই মোবাইলৰ গ্ৰাসৰ পৰা মুক্ত হৈ থাকিলোঁ। এইটো ড্ৰাগছ, এই যে নিচাযুক্ত দ্ৰব্য খাই কিছুমান তোমালোকে শুনিছা, সেইবিলাক বিষয়ে নুশুনাই ভাল। এইটো এটা সাংঘাতিক নিচা, আমি নজনাকৈ আমাৰ পৰা বহুত সময় কাঢ়ি লৈ যায়। গতিকে এনেকুৱা নহয় যে মা বা দেউতাই মোবাইলটো দিব নোখুজিলে মাক খং কৰোঁ, দেউতাক খং কৰোঁ। বৰঞ্চ মা দেউতাই দিব খুজিলে তোমালোকে কয় নাই, মোবাইলটো মই নালাগে, নলওঁ, এতিয়া মোৰ সময় নষ্ট হ'ব। এইটো কিন্তু মই এটা বিশেষ গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ। ইয়াৰ ফলত বহুত ক্ষতি হৈছে, মগজুৰ ক্ষতি হয়, বুদ্ধিবৃত্তিৰ ক্ষতি হয়, চকুৰ অনিষ্ট হয় বহুত দেৰি মোবাইল চাই থাকিলে। সেই কামটো তোমালোকে
নকৰিবা। কেতিয়াবা যদি ভাল গান এটা শুনিবৰ মন গৈছে, মা দেউতাক কৈ শুনিবা। কিবা এটা ভাল বস্তু, শৈক্ষিক বস্তু এটা চাবলৈ মন গৈছে, যদি মন কৰা চাবা, কথা নাই। কিন্তু অপচয় কৰি সময়ত নিজৰ কামখিনি বাদ দি পেলাই নহয়। এই ধৰণে আগবাঢ়িলে সকলোৰে ভাল হ'ব। আৰু মই আশা কৰোঁ যে কাকপথাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অকল অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত তোমালোকে উজ্বলি উঠিবা। আমাক সকলোকে গৌৰৱান্বিত কৰিবা, মা দেউতাক গৌৰৱান্বিত কৰিবা, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলকে গৌৰৱান্বিত কৰিবা, অসমক গৌৰৱান্বিত কৰিবা। আৰু সামগ্ৰিকভাৱে আমাৰ সমাজখন আগবাঢ়ি যোৱাত তোমালোকে খুব ভাল ভূমিকা ল'ব পাৰিবা। ইমানখিনিয়ে ক'লোঁ আৰু দীঘলীয়াকৈ নকওঁ। তোমালোকক দেখি সঁচাকৈ খুব ভাল লাগিছে আৰু সকলোৰে ভাল হওক সেইটো কামনা কৰিছোঁ। মই বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাইছোঁ, সমাজৰ মৰাণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এইখিনি কৈ মই সামৰিছোঁ। ধন্যবাদ।